Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আমাৰ ইতিমধ্যে যি গ্ৰেজুৱেট টিচাৰ ৭,২৪৯টা পদৰ কাৰণে এডভাৰটাইজ হৈছিল আৰু তাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন বা এক্সাম এই গোটেইখিনি হৈ গ'ল আৰু ঠিক তেনেকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰো এই ১৪২৪টা ভেকেঞ্চি তাৰ লগতে আৰু গভৰ্ণমেণ্ট স্কুলবিলাকত কিছু সংখ্যক ভেকেঞ্চিৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন বা এক্সাম এই গোটেইখিনি প্ৰচেছ হৈ গৈছে আৰু ৰিচেণ্টলি আমাৰ অসম চৰকাৰৰ যি মাধ্যমিক শিক্ষা বিভাগে ফাইনেল ৰিজাল্ট ঘোষণা কৰিছে আৰু গতিকে এইবাৰ টেট কাম ৰিক্ৰুটমেণ্ট 2024ৰ ৰিজাল্ট ঘোষণা কৰিলে কিন্তু এতিয়া সকলোৰে মনত চিন্তা হৈ আছে যে আমাৰ এপইণ্টমেণ্টবিলাক কেতিয়া দিব যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও ইতিমধ্যে ঘোষণা কৰিছিল যে এপইণ্টমেণ্ট খুব সোনকালে বা অক্টোবৰ মাহতে হ'ব আৰু এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে কিছু বক্তব্য ৰাখিছিল আৰু সেইখিনিয়ে আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে আমাৰ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ পৰা ফাইনেল কাট অফ মাৰ্ক দিয়া হৈছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে দুইটা কেটেগৰী টিচাৰৰ কাৰণে ফাইনেল কাট অফ মাৰ্ক দিয়া হৈছে তো এতিয়া মেইন কথাটো হৈছে যে নিযুক্তি কেতিয়া দিব তো এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে কি কৈছে সেইখিনি আমি চাম তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিও আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত তো আহক এতিয়া আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে নিযুক্তি সন্দৰ্ভত কি কৈছে সেইখিনি আমি শুনো আমাৰ এলপি ইউপি জিটি পিজিটি 4টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া চলিছে মূলত পৰিৱেশটোৰ কাৰণে সময়টো সলনি হৈ আছে কিন্তু বেছি দেৰিও নহয় আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এটা তাৰিখ বিচাৰিছো সেই তাৰিখত খুব সোনকালে আমি এপইণ্টমেণ্টবিলাক দিম